নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। আজি গুৱাহাটীত নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আমন্ত্ৰণত বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিনিধিসকল উপস্থিত হয় এক সভাত, আৰু যি সভা অনুষ্ঠিত কৰিছিল নিখিল ভাৰত ছাত্ৰ সন্থাই, সেই সভাত বিভিন্ন প্ৰতিনিধি উপস্থিত থকাৰ লগতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি মাননীয় হৰমোহন বৰা ছাৰ উপস্থিত আছিল আৰু তাত কিছু বক্তব্য ৰাখিছিল। সেই বক্তব্যৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ লৈছো, চাই থাকিব। ছয়টা সাবজেক্ট পঢ়াবৰ কাৰণে দুজন শিক্ষকে কেনেকৈ পঢ়াব? ক্লাছ পাঁচটা ক্লাছ প্ৰি প্ৰাইমেৰীটো ধৰিলে ছয়টা ক্লাছ, ছয়টা ক্লাছত দুজন শিক্ষকে এওঁলোকে জানে ভালকে কেনেকৈ কৰিব ক্লাছ। এই কথাবিলাকৰ কাৰণে গাৰ্জেনবিলাকৰ ল'ৰা ছোৱালী চৰকাৰে কৰিব লাগিছিল কি? এই স্কুলবিলাকত পৰ্যাপ্ত শিক্ষক দিব লাগিছিল। আজিও কৈছোঁ, যিবিলাক এল পি স্কুলত 5জন শিক্ষক আছে ছাৰ, হয়নে? তাত 200-150 ল'ৰা ছোৱালী, আৰু যিখন স্কুলত 1জন শিক্ষক আছে তাতে 10-12জন আছে। তাৰ পৰা এতিয়া সেইজনকো আনি সেইখন স্কুল আনি বেলেগত নকৰাই দি মাৰ্জাৰ কৰি দিছে। এইটো আমাৰ অসমীয়া ৰাইজৰ ক্ষতি হৈছে নে নাই? বিস্তৰ ক্ষতি হৈছে নে নাই? এখন নতুন শিক্ষানীতিৰ নামত আমাৰ যে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক যে ভাঙি নতুনকৈ যে আদৰ্শ বিদ্যালয়বিলাক পাতিব গৈ আছে, আদৰ্শ বিদ্যালয়ত ফিজ থাকিব। গাৰ্জেনবিলাকে দুখীয়া হওক ধনী হওক ফিজ দিব লাগিব। আল্টিমেটলি বেপাৰ, তেওঁ কৈছে বেপাৰ। য'ত বেপাৰ নাই তো সেইটো কাম নকৰে। শিক্ষানুষ্ঠানবিলাকত তাৰ পৰা চৰকাৰে একো নাপায়। সেইকাৰণে শিক্ষা ব্যৱস্থাটো মোটামুটি 80% ব্যক্তিগতকৰণৰ ফালে লৈ গৈ আছে। আমাক যে ইমান ডিষ্টাৰ্ব দি আছে, এতিয়া যে কৈছে পাৰদৰ্শীকৰণ কৰাৰ কোনো, যোৱা পৰহিদিনাখনে বিধানসভাত কৈছে যে পাৰদৰ্শীকৰণ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। এই কথা কৰাৰ পিছত আমাৰ শিক্ষকসকল হতবাক হৈছে। আমিতো আন্দোলন কৰি আছোঁ, আৰু মই এই প্ৰচেষ্টাটোক একদম ধন্যবাদ দিছোঁ। চুটিকৈ কৈছোঁ, মই ভাবোঁ আমাৰ মাজত মতানৈক্য থকাটো একেবাৰে দৰকাৰ নাই। আমি যিহেতু প্ৰতিপত্তিকে কিন্তু আন্দোলন কৰি কিন্তু সফল হোৱা নাই। বৰ্তমানত এই চৰকাৰখনে আন্দোলনক কোনোদিন গুৰুত্ব দিয়া নাই। তাৰমানে আমি চৰকাৰখনে গুৰুত্ব দিব পৰাকৈ আন্দোলন কৰিবই পৰা নাই। যদি আন্দোলন কৰি মনে মনে যদি ভাবি থাকোঁ হিমন্ত বিশ্ব বেয়া পাব, গতিকে মই মানে কথা অলপ চাই চিন্তি কওঁ। সঁচা কথাটো ক'বৰ কাৰণে কিয় চাই চিন্তি ক'ব লাগে? আমাক বঞ্চনা কৰা যায়, হয়। আমাক অন্যায় কৰিছে, হয়। এইটো কথা অন্যায় কৰিছে। এজন মানুহ গোটেই জীৱনটো মানে কাম কৰোৱাই মানুহজনক যদি বিনা বেতনে ঘৰলৈ পঠাই দিয়া হয়, সেই পৰিয়ালটো কি হ'ব? সেই পৰিয়ালটোৰ ল'ৰা ছোৱালীবিলাকৰ কি হ'ব? সেই মানুহজন এই কথাখিনি চৰকাৰখনৰ চিন্তা কৰাৰ কাণ্ডক জ্ঞান, মই কাণ্ডক জ্ঞান বুলি কৈছোঁ। এই কাণ্ডক জ্ঞান থাকিব লাগে নহয়। কি ডাইনেমিক মুখ্যমন্ত্ৰী? একো ডাইনেমিক মুখ্যমন্ত্ৰী নহয়, কাণ্ডক জ্ঞানহীন মুখ্যমন্ত্ৰী। আৰু শিক্ষামন্ত্ৰীজন একদম পুতলা। আৰু এইখিনি কথা মই মিডিয়াটো সময়ত কৈ নকওঁ। কথাটো হ'ল, মই ভাবোঁ একমত হোৱাত কোনোবাই দ্বিমত হ'ব নালাগে। আমি শিক্ষকৰ ক্ষেত্ৰতো কৰিছোঁ এইটো কাম। গোটেই শিক্ষকখিনিক একত্ৰিতকৰণ কৰোঁতে সমস্যা যাৰ যিমান আছে চব সন্নিৱিষ্ট কৰিব লগা আছে। গতিকে আমাৰ শিক্ষকৰ সমস্যা আইনখন সংশোধন কৰিব লাগে। আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি বাদ পৰা শিক্ষকবিলাকক যদি আকৌ আইনৰ আওতাত লৈ এদিনৰ কাৰণেও যদি প্ৰাদেশিকৰণ কৰে, সেই মানুহবিলাকৰ জীৱনবিলাক ধন্য হ'ব। এইটো আমাৰ কথা। আৰু যোৱা ৰাতি আমি এটা গুগল মিট কৰিছোঁ, কৰি আমাৰ সংস্থাত সিদ্ধান্ত হৈছে, মিটিঙত অহাৰ কাৰণে আপোনালোকে দেখিছে এটা প্ৰতিনিধি দল এটা আহিছোঁ। আৰু শিক্ষক আহিলেহেঁতেন, কিবা কিবি অসুবিধাৰ কাৰণে আমাৰ ভেঞ্চাৰ শিক্ষকবিলাক আহিব নোৱাৰে নহয়, ভাড়া চাড়াৰ কথা থাকে, সকলোৰে পইচা পাতি নাথাকে, সুবিধা নাথাকে। আৰু প্ৰয়োজনত আৰু শিক্ষক আহিব, আমি একমত। কিন্তু আপোনালোককো মই অনুৰোধ কৰিছোঁ, বা এওঁলোকৰ প্ৰতিনিধিত্ব কৰি আহিছে, তেওঁলোকেও ভাবিব নালাগে আইন সংশোধন কৰি তেওঁলোকক যে শিক্ষক কৰি ল'ব, নলয়। তেওঁলোকক ক্ৰাইটেৰিয়া দিছে, DLED পাছ কৰিব লাগিব, কিবা 50% লাগিব, নাই নেকি? আছে, তথাপিতো দিয়া নাই। গতিকে এই চৰকাৰখনক বাধ্য কৰাব পাৰিব লাগিব আমি। আৰু তাৰ পৰিৱেশ গঢ়াৰ বা সেই পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্বটো আমি বঞ্চিত মানুহবিলাক। এইখিনিকে ক'লোঁ, ভুল হ'লে ক্ষমা কৰিব। কথাখিনি অলপ আৱেগিক হৈছে।